ইতিমধ্যে বন বিভাগৰ ফালৰ পৰা এটা সুখবৰ আছে য'ত 400 পদ খালী হ'ব বুলি মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰে অনুষ্ঠানত কৈছিল আৰু সকলোৱে আশা কৰি আছে যে বন বিভাগৰ এই পদখিনি নটিফিকেশ্যন ৱাইজ আমি সকলোখিনি ডিটেইলছ চাম লগতে এই পদখিনি 400তকৈ বৃদ্ধি হ'ব কাৰণ আগতেও আপোনালোকে শুনিছে ইয়াতকৈ পদ বেছি নোলাব এনেকৈ আমিও ভিডিঅ' বনাইছিলোঁ আৰু বহুতে এইখিনি কথা কয় গতিকে পদবিলাক টেণ্টাটিভ ভেকেণ্ট হয় ইয়াতকৈ পদ মুকলি হ'ব প্ৰায় 1200 মান পদ বৃদ্ধি হ'ব কাৰণ ডিপাৰ্টমেণ্টত যদি পদ নথকা হ'লে ৰিক্ৰুইটমেণ্ট প্ৰচেছখিনি ওলাব বুলি কেতিয়াও নকয় কাৰণ 400তকৈ বৃদ্ধি হ'ব পদ প্ৰায় 1200 মান পদ ওলোৱাৰ সম্ভাৱনা আছে ইয়াৰ ভিতৰত ক্ৰাইটেৰিয়াবিলাক কি হয় প্ৰথমতে যদি চাই আপোনালোকৰ যেটো ফৰেষ্ট গাৰ্ড এলিজিবিলিটি এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ 12 পাছ ইকুইভেলেন্ট হয় আৰু লগতে এজ লিমিট 18 পৰা আপোনালোকৰ 38 বছৰ বয়সলৈকে সিলেকশ্যন প্ৰচেছটো জানে সকলোৱে ফিজিকেল টেষ্ট এণ্ড ইণ্টাৰভিউ কেনেকৈ এপ্লাই কৰিব লাগিব এই সকলোখিনি এপ্লাই কৰা প্ৰচেছটো আপোনালোকৰ ফেব্ৰুৱাৰী 15-18 তাৰিখ মানে সকলোবিলাক আপোনালোকৰ নটিফিকেশ্যন ৰিলিজ কৰিব আৰু এই ৰিলিজ কৰাৰ লগে লগে আপোনালোকে সকলোৱে ইয়াৰ প্ৰচেছখিনি কি হয় বা এক্সামৰ টাইপটো কেনেকুৱা হয় এইখিনি মই জনাই দিছোঁ তাৰ আগতে আপোনালোকক আগৰ যিটো প্ৰিভিয়াছৰ যিটো আপোনালোকৰ সিলেবাছ হয় সেইখিনিও জানিব লগতে ইয়াতে আপোনালোকৰ ফৰেষ্ট গাৰ্ড নটিফিকেশ্যন ৰিলিজ হ'ব 18 বা 15 ফেব্ৰুৱাৰী মানত আৰু সিলেবাছ ৱাইজ কোনটো সাবজেক্টত এগেইনষ্টত কিমান মাৰ্কছ আহে পাৰ কুৱেশ্যন সকলোখিনি আমি চাওঁ আৰু লগতে ইয়াতে আপোনালোকৰ এই নটিফিকেশ্যনখিনি আপোনালোকৰ 2025ৰ যিটো নিযুক্তি হ'ব আৰু প্ৰত্যেক বছৰে এনেকুৱা ধৰণৰ পদবিলাক ওলাই থাকিব বুলি মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰে নিজৰ মুখেৰে বক্তব্য কৰিছে আৰু ইয়াতে যদি প্ৰথমতে চাই আপোনালোকে ইয়াতে যদি চাই ডিউৰেশ্যন এক্সামটো 120 মিনিটছ হয় আপুনি যদি ফিজিকেল পাছ কৰে নিগেটিভ মাৰ্কিং থাকে আপোনালোকৰ 0.5 নিগেটিভ মাৰ্কিং লগতে ইয়াতে জেনেৰেল মেথমেটিক্সৰ পৰা 15 এনেকৈ প্ৰত্যেকটো কুৱেশ্যন কিমান আহে এইখিনি আপোনালোকে নিশ্চয়কৈ দেখিছে টোটেল 75 হয় লগতে ইয়াতে আপোনালোকৰ সিলেবাছটো মই দি দিছোঁ যাতে সকলোৱে স্ক্ৰীনশ্বট লৈ ল'ব পাৰে ভালকৈ এইখিনি হৈছে ইয়াৰ ডিটেইল সিলেবাছ আৰু এই ডিটেইল সিলেবাছটো আপোনালোকে লৈ ভালকৈ প্ৰিপাৰেশ্যন চলাই থাকক কাৰণ এডিআৰ কাৰণে বহুতে প্ৰস্তুতি চলাই আছে আৰু এই সকলোৱে যেহেতু ফৰেষ্টত এপ্লাই কৰিব গতিকে এই পদখিনি আপোনালোকৰ ফেব্ৰুৱাৰী 18-19 মানতে আহিব গতিকে আমাৰ চেনেলৰ লগত জড়িত হোৱা সকলো